নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব সবিশেষ দেখুৱাই দিম ইতিমধ্যে সমৰ্থ পৰ্টেলৰ দ্বাৰা আপোনালোকে কিদৰে অনলাইন আবেদন কৰিব অলৰেডি মই ভিডিঅ' বনাই দি ৰাখিছোঁ কেইবাটাও ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে আপোনালোকে এবাৰ চাই ল'ব পাৰে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত অনলাইন ফৰ্ম ফিল আপ কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অপেন কৰক নহ'লে যিকোনো এটা ব্ৰাউজাৰত aau.ac.in বুলি আপোনালোকে সাৰ্চ কৰিব পাৰে বা ৰেজিষ্ট্ৰেশ্যন কৰা লিংকটো মই ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ আপোনালোকে সেই লিংকত গৈও ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ আগতে আপোনালোকে যিটো এডভাৰটাইজমেণ্ট আছে আপোনালোকৰ এডমিশ্যন প্ৰচেছটোৰ গোটেইখিনি তথ্য আপোনালোকে এবাৰ চাই ল'ব আপোনাৰ এই নটিফিকেশ্যনটোত সকলোখিনি তথ্য পাই যাব আপোনালোকে দেখিবলৈ পাইছে 2024-25 আণ্ডাৰ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যনৰ সকলো ডিটেইলছ এই পিডিএফটোত দিয়া হৈছে আপোনালোকৰ ডেছক্ৰিপশ্যনটো মই লিংকটো দি ৰাখিছোঁ সেই লিংকত গৈ পেলাই আপোনালোকে এই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া হওক মই অনলাইনটো কিদৰে কৰিব সেইটো মই দেখুৱাই দিছোঁ পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেতিয়া সাইন ইন অপশ্যনটোত ক্লিক কৰিব যদি নাই কৰা তেনেহ'লে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব লাষ্ট ডেট হৈছে আপোনালোকৰ 6 জুন আবেলি 4 বজালৈকে অনলাইন এপ্লাই চলিব 6 জুনৰ যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব যিহেতু লাষ্টলৈ থাকিলে ছাৰ্ভাৰটো অলপ ডাউন হোৱা দেখিবলৈ পোৱা যায় সেইটো কাৰণে আপোনালোকে যিমান পাৰে সোনকালে অনলাইন আবেদনটো কৰি ল'ব ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা ফৰ্মখন খুলি খাব দেখিছে ৰেজিষ্টাৰ টু ক্ৰিয়েট এন একাউণ্ট টু এপ্লাই আপোনালোকে প্ৰথমতে এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব নে মাষ্টাৰ্ছত এডমিশ্যন ল'ব আপোনালোকে সেইটো প্ৰথমতে চিলেক্ট কৰি ল'ব মই আণ্ডাৰ গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰিছোঁ তাৰপাছত এপ্লিকেণ্ট টাইপটো আপোনালোকে ডমেষ্টিক ৰাখিব তাৰপাছত আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব তাৰপাছত এপ্লিকেণ্ট নেমটো দিব ফাৰ্ষ্ট নেম দিব মিডল নেম দিব যদি আছে মিডল নেমটো দিব তাৰপাছত আপোনাৰ লাষ্ট নেমটো ফিল আপ কৰিব পেৰেণ্টছ ডিটেইলছত আপোনাৰ প্ৰথমতে মাদাৰ নেমটো ফিল আপ কৰিব তাৰপাছত আহিব ফাদাৰ নেমটো আপোনালোকে এইদৰে শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰপাছত তললৈ স্ক্ৰল কৰিব জেণ্ডাৰটো চিলেক্ট কৰিব গাৰ্জেন নেমটো আপোনালোকে ফিল আপ নকৰিলেও হ'ব যদি মাদাৰ নেম ফাদাৰ নেম ফিল আপ কৰিছে তেতিয়া গাৰ্জেন নেমটো ফিল আপ কৰাৰ প্ৰয়োজন নাথাকে জেণ্ডাৰ চিলেক্ট কৰিব তাৰপাছত ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰৰ পৰা চিলেক্ট কৰি ল'ব তাৰপাছত আপোনাৰ যিটো মোবাইল নাম্বাৰটো ফিল আপ কৰিব তাৰপাছত আপোনালোকৰ যিটো ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব যিহেতু ইমেইলত ভেৰিফিকেশ্যন লিংক এটা যায় আপোনালোকে ইমেইলটো দুবাৰ তিনিবাৰমান চাব ভালদৰে শুদ্ধকৈ ফিল আপ কৰিব তাৰপাছত পাছৱৰ্ডটো ফিল আপ কৰিব আই এম নট এ ৰবট অপশ্যনটো ক্লিক কৰিব তাৰপাছত আপোনালোকে ৰেজিষ্টাৰ নাও অপশ্যনটোত ক্লিক কৰিব ৰেজিষ্টাৰ নাও অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইদৰে দেখিছে ৰেজিষ্ট্ৰেশ্যন নং এটা জেনেৰেট হৈ যাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নং আৰু পাছৱৰ্ড এটা আপোনালোকৰ জেনেৰেট হৈ যাব দেখিছে এইটো কপি কৰি ল'ব আপোনালোকে তাৰপাছত সাইন ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব সাইন ইন অপশ্যনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ লগ ইন কৰা পেজটো খোল খাব পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰিব লাগিব তাৰপৰা পাছৱৰ্ডটো ফিল আপ কৰি লগ ইন অপশ্যনটোত ক্লিক কৰিব দেখিছে তাৰপাছত আকৌ আই এম নট এ ৰবট অপশ্যনটো আহিব সেইটো আপোনালোকে টিক মাৰ্ক দিব তাৰপাছত লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইমেইলত এটা ভেৰিফিকেশ্যন লিংক পঠিওৱা হ'ব আপোনালোকে সেই লিংকত গৈ পেলাই আপোনাৰ একাউণ্টটো এক্টিভ কৰিব লাগিব অৰ্থাৎ আপোনাৰ ইমেইলত যিটো লিংক গৈছে তাত ক্লিক হেয়াৰ বুলি এটা অপশ্যন পাব ক্লিক হেয়াৰ অপশ্যনটোত গৈ আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আছে সেইটো ফিল আপ কৰি দিব তাৰপাছত আপোনালোকৰ একাউণ্টটো এক্টিভ হৈ যাব তাৰপাছত আপোনালোকে পুনৰ লগ ইন কৰি ল'ব লগ ইন কৰাৰ পাছতে আপোনালোকৰ দেখিবলৈ পাব এইদৰে ইণ্টাৰফেচ এটা খোল খাব পোনপ্ৰথমতে আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব লাগিব আপুনি কোনটো কেটেগৰীৰ পৰা বিলং কৰে আপোনাৰ সেইটো চিলেক্ট কৰিব লাগিব OBC MOBC ST SC আনৰিজাৰ্ভ আপুনি যদি জেনেৰেল হয় তেনেহ'লে আনৰিজাৰ্ভ অপশ্যনটো চিলেক্ট কৰিব বা OBC SC হ'লে আপোনালোকে নিজৰ যিটো কেটেগৰী সেইটো চিলেক্ট কৰিব যদি আপোনালোকে আনৰিজাৰ্ভ চিলেক্ট কৰে যদি আপোনালোক ইকনমিকেলি উইকাৰ ছেকশ্যন অৰ্থাৎ যদি EWS চাৰ্টিফিকেট আছে তেনেহ'লে ইয়েছ কৰিব যদি নাই ন' কৰিব বাকী কোটাখিনি আপোনালোকে দেখিবলৈ পাব ইয়াত বিভিন্ন ধৰণৰ কোটা দিয়া হৈছে যদি এই কোটাখিনিৰ ভিতৰত আপুনি পৰে তেনেহ'লে টিক মাৰ্ক দি ল'ব যদি নহয় তেতিয়া ছেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰিব ছেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডকুমেণ্ট আপলোড কৰা পেজ এটা খোল খাব তাত আপোনালোকে ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব পোনপ্ৰথমতে ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব এইছে চুজ ফাইল অপশ্যনটোত ক্লিক কৰিব তাৰপাছত আপোনাৰ যিখন ফটোখন আপোনালোকে চিলেক্ট কৰিব তাৰপাছত আপোনালোকে ফটোখন এডজাষ্ট কৰি ল'ব তাৰপাছত ক্ৰপ এণ্ড আপলোড অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে ক্ৰপ এণ্ড আপলোড অপশ্যনটোত ক্লিক কৰিব অলপ সময় ৱেইট কৰিব আপোনাৰ ফটোখন আপলোড হৈ যাব ঠিক তেনেদৰে আপোনালোকে নিজৰ ছিগনেচাৰটো আপলোড কৰি ল'ব এইদৰে আপোনালোকে ক্ৰপ এণ্ড আপলোড অপশ্যনটোত ক্লিক কৰি দিব আপোনাৰ ফটোখন আপলোড হৈ যাব অলপ সময় ৱেইট কৰাৰ পাছতে আপোনালোকে দেখিবলৈ পাব আপোনাৰ ফটো আৰু ছিগনেচাৰ আপলোড হৈ গৈছে
ফটো এণ্ড ছিগনেচাৰ আপলোড হোৱাৰ পাছত প্ৰচিড অপশ্যনটো ক্লিক কৰিব তাৰপিছত আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি আপোনালোকে ওপৰত দেখিবলৈ পাব অলৰেডি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিখিনি ফিল আপ কৰিছিলে সেইখিনি আপোনালোকৰ শ্ব' কৰিব তললৈ আহিব ব্লাড গ্ৰুপটো চিলেক্ট কৰিব ব্লাড গ্ৰুপটো চিলেক্ট কৰাটো কম্পালচৰি হয় যিহেতু তাত ষ্টাৰ মাৰ্ক আছে ৰিলিজনটো চিলেক্ট কৰিব মেৰিটেল ষ্টেটাছটো আপোনালোকে চিলেক্ট কৰি ল'ব মেৰিট নে আনমেৰিট তাৰপাছত আহিব আপোনাৰ এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজ নেম দিব এড্ৰেছ লাইন 2ত আপোনাৰ পোষ্ট অফিচ পুলিচ ষ্টেচন ফিল আপ কৰিব তাৰপাছত চিটি ভিলেজ টাউন আপোনালোকৰ যোনটো অঞ্চলৰ পৰা বিলং কৰে সেইটো আপোনালোকে ফিল আপ কৰিব ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব ষ্টেট থাকিবই আপোনালোকৰ আসাম চিলেক্ট হৈয়ে থাকিব তাৰপিছত আপোনালোকৰ পিন কোডটো ফিল আপ কৰি ল'ব পিন কোডটো ফিল আপ কৰাৰ পাছত ছেভ এণ্ড প্ৰচিড অপশ্যনটো ক্লিক কৰিব যদি কমিউনিকেশ্যন এড্ৰেছটো ছেম হয় তেনেহ'লে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ অপশ্যনটোত টিক মাৰ্ক দি দিব দেখিছে মই টিক মাৰ্ক দি দিছোঁ তাৰপাছত ছেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰিম তাৰপাছত আহিব আপোনালোকৰ একাডেমিক ইনফৰমেশ্যন প্ৰথমতে ক্লাছ 10ৰ বৰ্ড নেমটো ফিল আপ কৰিব ইনষ্টিটিউট নেম ফিল আপ কৰিব কোন চনত ক্লাছ 10 পাছ কৰিছিলে সেইটো আপোনালোকে ফিল আপ কৰিব পাৰ্চেণ্টেজটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব ক্লাছ 10ৰ তাৰপাছত আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব PDF আকাৰে PDFৰ চাইজ হ'ব লাগিব 150 KB চুজ ফাইল অপশ্যনটোত গৈ পেলাই আপোনালোকে PDFটো আপলোড কৰি ল'ব যিটো আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিট সেইখন আপোনালোকে আপলোড কৰি ল'ব দিছে ইয়াত চুজ ফাইল অপশ্যনটো ক্লিক কৰি আপোনালোকে PDFটো আপলোড কৰিব লাগিব তাৰপাছত আহিব আপোনালোকৰ ক্লাছ 12ৰ আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব যদি আপোনালোকৰ ৰিজাল্ট দিছে তেনেহ'লে আপোনালোকে ইয়েছ কৰিব তাৰপাছত আপোনালোকৰ বৰ্ড নেম ইনষ্টিটিউট নেম পাছিং ইয়াৰ পাৰ্চেণ্টেজ গোটেইখিনি ফিল আপ কৰিব পুনৰ আপোনালোকে ক্লাছ 12ৰ মাৰ্কশ্বিটখন আপলোড কৰিব দেখিছে আপোনালোকৰ ইতিমধ্যে ৰিজাল্টসমূহটো ঘোষণা কৰিছে সেইবাবে আপোনালোকে গোটেইখিনি ডাটা ক্লাছ 12ৰো ফিল আপ কৰিব কোনটো বৰ্ডৰ পৰা পাছ কৰিছে আপোনাৰ কলেজখনৰ নাম কি আছিলে তাৰপাছত পাৰ্চেণ্টেজটো কিমান আছিলে গোটেইখিনি ডিটেইলছ ফিল আপ কৰিব তাৰপাছত আপোনালোকৰ ক্লাছ 12ৰ মাৰ্কশ্বিটখন PDF আকাৰে আপলোড কৰিব লাগিব চুজ ফাইল অপশ্যনটোত গৈ PDFটো চিলেক্ট কৰি আপোনালোকে অপেন অপশ্যনটো ক্লিক কৰি আপলোড অপশ্যনটোত ক্লিক কৰি দিব আপলোড হৈ যাব তললৈ আহিব মাৰ্কশ্বিট চাৰ্টিফিকেটখন আপলোড কৰাৰ প্ৰয়োজন নাই বৰ্তমানলৈকে যিহেতু চাৰ্টিফিকেট দিয়া নাই পাছ চাৰ্টিফিকেটখন আপোনালোকে নিদিলেও হ'ব তাৰপাছত পুনৰ আপোনালোকে ছেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰিব ছেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ বাকী ক্লাছ 12ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব ক্লাছ 12ৰ মাৰ্কখিনি আপোনালোকে ফিল আপ কৰিব লাগিব PCB আপোনালোকৰ PCAG আপোনালোকৰ কি কোনটো আছিলে আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব যদি PCB আছিলে PCB চিলেক্ট কৰি ল'ব PCB থাকিলে আপোনালোকৰ ফিজিক্সৰ থিয়ৰীত কিমান আছিলে টোটেল মাৰ্ক থিয়ৰীত আপুনি টোটেল মাৰ্কত যিমান আছিলে বা 70 আছিলে 70 ভিতৰত আপুনি কিমান পালে সেইটো ফিল আপ কৰিব লাগিব প্ৰেক্টিকেলত কিমান আছিলে কিমান পালে সেইখিনি ফিল আপ কৰিব লাগিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছ এইখিনি ফিল আপ কৰিব লাগিব PCBত আপোনালোকৰ PCBৰ 3টা ছাবজেক্ট গোটাই আপোনালোকৰ 50%ৰ ওপৰত হ'ব লাগিব সেইটো মনত ৰাখিব যদি নহয় তেতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰিব এইখিনি ডাটা আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব থিয়ৰী টোটেল মাৰ্ক থিয়ৰীত কিমান পাইছে প্ৰেক্টিকেলত টোটেল মাৰ্ক প্ৰেক্টিকেলত কিমান পাইছে গোটেইখিনি ফিল আপ কৰি ল'ব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ এই 4টা ছাবজেক্টৰ আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত লাষ্টত আপোনালোকে দেখিবলৈ পাব PCB পাৰ্চেণ্টেজ যিটো PCB পাৰ্চেণ্টেজটো আপোনালোকৰ 50 ওপৰত থাকিব লাগিব সেইটো মনত ৰাখিব যদি 50 তলত আছে তেনেহ'লে আবেদন কৰিব নোৱাৰিব ছেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ কিছুমান ইনফৰমেশ্যন ফিল আপ কৰিব লাগিব যদি আপোনালোকে হোষ্টেলৰ বাবে এপ্লাই কৰে ইয়েছ কৰিব যদি ABC ID আছে আপোনালোকে ABC IDটো ফিল আপ কৰিব যদি ABC ID বৰ্তমানলৈকে বনোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনৰ ভিডিঅ' লিংক দি ৰখা হৈছে সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে ABC IDটো ক্ৰিয়েট কৰি ল'ব তাৰপিছত আপোনালোকৰ এইখিনি চাই ল'ব যদি ইয়েছ কৰিবলগীয়া হয় ইয়েছ কৰিব নহ'লে নো ৰাখিব ছেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিব লাগিব এজ প্ৰুফ চাৰ্টিফিকেটত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে বা ক্লাছ 10ৰ যিটো এডমিট আছিলে সেইটো আপোনালোকে দিব পাৰে য'ত ডেট অফ বাৰ্থটো মেনশ্যন আছে হৈছে বাৰ্থ চাৰ্টিফিকেট আৰু এডমিটটোৰ কথা কোৱা হৈছে সেইটো আপোনালোকে দি দিব পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC যদি আছে আপোনালোকে দি দিব মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে আপোনালোকে দি দিব তাৰপিছত আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ ফৰ্মেট এটা আছে আপুনি সেই ফৰ্মেটটো ডাউনলোড কৰি ল'ব বৰ্তমান আপলোড নকৰিলেও হ'ব কিন্তু এডমিশ্যনৰ সময়ত আপোনালোকে সেই মেডিকেল ফৰ্মেটখন দিব লাগিব এই মেডিকেল ফৰ্মেট অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ যিটো PDFটো ডাউনলোড হৈ যাব ইয়াত আপোনালোকে ডাক্তৰৰ চাইন আনিব লাগিব গোটেইখিনি ফিল আপ কৰি আপোনালোকে ডাক্তৰৰ চাইন আনিব লাগিব তাৰপিছত আপোনালোকৰ এডমিশ্যনৰ সময়ত প্ৰয়োজন হ'ব যদি অনলাইন কৰোঁতে আপোনালোকে দিওঁ বুলি ভাবে তেতিয়াও আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ডাক্তৰৰ চাইন কৰি পেলাই আপলোড কৰিব পাৰে কিন্তু মেণ্ডেটৰী নহয় অনলাইন কৰোঁতে আপোনালোকে নিদিলেও কোনো কথা নাই কেৱল আপোনালোকে এজ প্ৰুফটো আপলোড কৰিব তাৰপিছত ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব তাৰপিছত সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব ভালদৰে আপোনালোকে প্ৰিভিউ কৰি ল'ব দুবাৰ তিনিবাৰমান ভালদৰে চাব বহুতে কি কৰে জল্দিকৈ ফাইনেল ছাবমিটটো কৰি দিয়ে তাৰপাছত দেখে ভুলটো
ফাইনেল সাবমিট কৰাৰ পাছত কোনো ধৰণৰ কাৰেকশ্যন নহয় সেইটো কথা মনত ৰাখিব সেইটো কাৰণে আপোনালোকে ফাইনেল সাবমিট কৰাৰ আগতে ভালদৰে দুবাৰ তিনিবাৰমান চাই ল'ব যদি সকলো ঠিকে আছে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দিব সাবমিট অপশ্যনটোত ক্লিক কৰি দিব সাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্টৰ পেজটো খোল খাব দেখিছে প্ৰচিড টু পে অপশ্যনটোত গৈ পেলাই আপোনালোকে 1200 টকা পে'মেণ্ট কৰিব লাগিব বৰ্তমান মই 1200 টকাটো পে'মেণ্ট কৰি নদেখাওঁ আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰি আপোনাৰ ডেবিট কাৰ্ড ইউজ কৰি পেলাই আপোনালোকে পে'মেণ্ট কৰিব পাৰিব UPI অপশ্যন নাই আপোনালোকে কাৰ্ড ইউজ কৰিব লাগিব যদি আপোনাৰ ডেবিট কাৰ্ড আছে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড যদি আছে ক্ৰেডিট কাৰ্ড থ্ৰুৱেদি আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব দেখিছে অনলাইন পে'মেণ্ট কৰা বা আপোনালোকৰ নেট বেংকিং থাকিলেও আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব 1200 টকা পে'মেণ্ট কৰাৰ পাছতে আপোনালোকৰ ফৰ্মখন সাবমিট হৈ যাব লগালগ আপোনালোকে একনলেজমেণ্ট ৰিচিপ্ট আৰু পে'মেণ্ট ৰিচিপ্ট ডাউনলোড কৰি ল'ব পাৰিব যদি এগ্ৰিকালচাৰত অনলাইন আবেদন কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ঠিক আছে মই বৰ্তমান পে'মেণ্টটো কৰি দেখুওৱা নাই যদি আপোনালোকৰ পে'মেণ্ট কৰা ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব বা অনলাইন কৰোঁতে যদি কিবা অসুবিধা পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ